বিয়াৰ আগতে হওক চে বিয়াৰ পাছতে হওক কিছুমানে যেন যৌতুক বিচাৰে তেওঁলোকক মই কেইটামান কথা কওঁ, একমত থাকিলে কমেন্ট কৰিব। এজনী ছোৱালী যেতিয়া বিয়া হৈ আহে গোটেই ঘৰখনৰ মান সন্মান লৈ আহে তাইৰ লগত, বাপেকৰ গোটেই সপোন লৈ আহে তাইৰ লগত। এজন বাপেকে 18-20 বছৰ মৰম কৰা কন্যাজনী তোমাক সঁপি দিয়ে, এজনী মাকে নাৰী কটা সন্তান দিয়ে, এখন ঘৰৰ গোটেই মান সন্মান দিয়ে। এজনী ছোৱালীয়ে তাইৰ শৰীৰৰ লগতেই তাইৰ জীৱনটো তোমাৰ হাতত সঁপি দিয়ে। ইমানখিনি দিয়াৰ পাছতো যদি তোমাৰ ঘৰত দুসাঁজ খাবলৈ গেছ লৈ আহিব লাগে, বহিবলৈ ডানলপ লৈ আহিব লাগে, কাপোৰ ধুবলৈ ৱাশ্বিং মেচিন লৈ আহিব লাগে, পানী খাবলৈ ফ্ৰিজ লৈ আহিব লাগে, তাই অনা কাপোৰখিনি থবলৈ গডৰেজ আলমাৰি লৈ আহিব লাগে আৰু শুবলৈ পালেং লৈ আহিব লাগে, তেতিয়া তাইক তুমি বিয়া পাতি তোমাৰ ঘৰত ৰখাতকৈ তুমি তাইৰ লগত বিয়া হৈ চপনীয়া থকাটোৱে ভাল। ধন্যবাদ। বিয়াৰ আগতে হওক চে বিয়াৰ পাছতে হওক কিছুমানে যেন যৌতুক বিচাৰে তেওঁলোকক মই কেইটামান কথা কওঁ, একমত থাকিলে কমেন্ট কৰিব। এজনী ছোৱালী যেতিয়া বিয়া হৈ আহে গোটেই ঘৰখনৰ মান সন্মান লৈ আহে তাইৰ লগত, বাপেকৰ গোটেই সপোন লৈ আহে তাইৰ লগত। এজন বাপেকে 18-20 বছৰ মৰম কৰা কন্যাজনী তোমাক সঁপি দিয়ে, এজনী মাকে নাৰী কটা সন্তান দিয়ে, এখন ঘৰৰ গোটেই মান সন্মান দিয়ে। এজনী ছোৱালীয়ে তাইৰ শৰীৰৰ লগতেই তাইৰ জীৱনটো তোমাৰ হাতত সঁপি দিয়ে। ইমানখিনি দিয়াৰ পাছতো যদি তোমাৰ ঘৰত দুসাঁজ খাবলৈ গেছ লৈ আহিব লাগে, বহিবলৈ ডানলপ লৈ আহিব লাগে, কাপোৰ ধুবলৈ ৱাশ্বিং মেচিন লৈ আহিব লাগে, পানী খাবলৈ ফ্ৰিজ লৈ আহিব লাগে, তাই অনা কাপোৰখিনি থবলৈ গডৰেজ আলমাৰি লৈ আহিব লাগে আৰু শুবলৈ পালেং লৈ আহিব লাগে, তেতিয়া তাইক তুমি বিয়া পাতি তোমাৰ ঘৰত ৰখাতকৈ তুমি তাইৰ লগত বিয়া হৈ চপনীয়া থকাটোৱে ভাল। ধন্যবাদ।